নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈকে মোৰ আগন্তুক নৱবৰ্ষ 2024-25ৰ শুভকামনা জনালোঁ আৰু আপোনালোকলৈ মই লৈ আহিছোঁ অসমীয়া ৰাশিফল। প্ৰথমে আহো মেঘ ৰাশিৰ অসমীয়া ৰাশিফল। বৰ্ষা আৰম্ভ কালত ৰবি আৰু বৃহস্পতি তুংগী হৈ আপোনাৰ ৰাশিতেই আৰু তৃতীয়ে চন্দ্ৰে, ষষ্ঠে কেতু, একাদশে শনি মংগল, দ্বাদশত বুধ আৰু শুক্ৰ। ফলত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সামান্য ত্ৰুটিৰ কাৰণে সমালোচনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা যায়। তৃতীয়ে চন্দ্ৰ থাকি আপোনালোকৰ কিছু সুযোগ আহিব, যদিও মানসিক যন্ত্ৰণা কিছু থাকিব। আৰু ৰাজ্যাধিপতি মংগল একাদশত থাকি মাটি বাৰী ক্ৰয় কৰাত সুযোগ দিব, কিন্তু একাদশত শনিৰ অৱস্থানে বিত্ত লাভ কৰাটো সুযোগ আহিব। হঠাৎ ভাল উপাৰ্জনৰ আপোনালোকৰ সুযোগ আহিব। ৰাশিপতি মংগল একাদশত শুভ যদিও শনি যুক্ত হৈ অৱস্থান কৰি শাৰীৰিক ক্ষেত্ৰত অস্ত্ৰাগ্নি বা জানাদিৰ ভয়, পিত্তৰোগ, দাঁতৰোগ, শৌচ, ৰক্তদূষিত কষ্টৰ শংকা থাকিব পাৰে। জেঠ মাহত দ্বাদশত আৰু আহাৰ মাহত ৰাশিত স্বগৃহী হোৱালৈ মংগলৰ অশুভ প্ৰভাৱ বৃদ্ধি হৈ থাকিব। মংগলৰ অশুভ প্ৰভাৱে আৰম্ভণিৰে পৰা আহাৰ মাহলৈ ভূমি, গৃহ আদিৰ লগত জড়িত কিছু বাক বিতণ্ডা অৰিয়া-অৰিৰ সৃষ্টি হ'ব পাৰে। ঠগ প্ৰবঞ্চনাৰ চিকাৰ হ'ব পাৰে। আহিন মাহৰ পৰা মংগলৰ শুভ প্ৰভাৱ আৰম্ভ হোৱাত শাৰীৰিকত উন্নত হোৱাৰ দেখা যায়। লগতে গৃহ ভূমি লাভো হয়। পাৰিবাৰিক উন্নতি, মানসিক উন্নতি, আত্মীয় প্ৰীতি বাঢ়িব, আৰ্থিকত উন্নত হ'ব। শত্ৰু পৰাভূতৰ যোগ বাঢ়িব। আঘোণ মাহৰ পৰা মাঘ মাহলৈ মংগল চতুৰ্থত নিচস্থ হৈ অৱস্থান কৰাত শাৰীৰিকত নানান অশুভ প্ৰভাৱ পৰাৰ লগতে বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। আত্মীয়ৰ দ্বাৰা সন্মান হানি, অংশীদাৰী ব্যৱসায়ৰ লোকচান আৰু অংশীদাৰৰ সৈতে মত বিৰোধ হ'ব পাৰে। অৱশ্যে ভাগ্যপতি গুৰু বৃহস্পতি ৰাশিৰ দ্বিতীয় স্থানত থাকি বহাগ মাহৰ শেষৰ পৰা বছৰৰ শেষলৈকে অৱস্থান কৰাত মেঘ ৰাশিৰ জাতক জাতিকাৰ ধন স্থান উন্নত কৰিব, যদিও দ্বাদশপতি হোৱাত খৰচৰ মাত্ৰা বৃদ্ধি হ'ব আৰু সম্পদৰ বৃদ্ধিৰ যোগ ঘটিব। এতিয়া চাওঁহক মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য কেনে যাব এই বছৰটো। 40 বছৰ ঊৰ্ধ্ব ব্যক্তিসকলৰ ক্ষেত্ৰত বায়ু পিত্তজনিত কাৰণত শাৰীৰিক অশান্তি আৰু মানসিক উৎকণ্ঠাবোধে আপোনালোকক চিন্তাৰ কাৰণ হ'ব পাৰে। গুপ্তাংগৰ সাময়িক বিকাৰে আপোনালোকক মাজে সময়ে কষ্ট দিব পাৰে। এনে ক্ষেত্ৰত ৰাহুৰ প্ৰতিকাৰৰ দ্বাৰা কিছু কষ্ট লাঘৱ হ'ব। পেট, বুকু, ডিঙি, মুখ গহ্বৰৰ ওপৰত গুৰুত্ব দিব। এতিয়া আহো চাকৰি আৰু ব্যৱসায় সম্পত্তি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি মংগল আৰু ৰাশিৰ দশম আৰু একাদশপতি ৰাশিৰ একাদশ স্থানত অৱস্থানৰ কাৰণে চাকৰিৰ ক্ষেত্ৰত বিশেষ শুভ পৰিৱৰ্তন আশা কৰা যায়। ব্যৱসায়ত প্ৰসাৰ, স্থায়ী সম্পত্তি, গৃহ, মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত সুযোগ আহিব। আপোনালোকৰ বাসস্থানৰ দক্ষিণ দিশৰ পৰা যথেষ্ট সুযোগ আহিব। আপোনালোকৰ লাভ হ'ব। এতিয়া চাওঁ আপোনালোকৰ ধনভাৱ। অতিৰিক্ত উপাৰ্জন নহ'লেও বিভিন্ন দিশৰ পৰা অৰ্থৰ সুযোগ আহিব এই বছৰ আৰু অৰ্থৰ ক্ষেত্ৰত উন্নতিও দেখা যায়। প্ৰতিকাৰ, বছৰৰ আৰম্ভণিৰে পৰা যিহেতু ৰাহু আৰু কেতু গ্ৰহৰ দ্বাৰা অশুভ প্ৰভাৱ দেখা গৈছে, লগতে শনি একাদশত অৱস্থান হোৱাত আয় হ্ৰাস হৈছে। উক্ত গ্ৰহসমূহৰ প্ৰতিকাৰাৰ্থে আৰম্ভণিতে আপোনালোকে চণ্ডালক ভোজনী এটা দান কৰক। শনিবাৰে নিৰামিষ ভোজন কৰিলেও আপোনালোকে শুভ ফল লাভ কৰিব আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰক। বুধবাৰ সন্ধ্যা কোনো ধৰ্মীয় স্থানত আপোনালোকে কলা তিল দান কৰক আৰু মহামৃত্যুঞ্জয় পূজা এবাৰ কৰক বছৰটোত। গতিকে আপোনালোকৰ সকলোখিনি ঠিকেই থাকিব। পূজাৰ সামগ্ৰী দোকানৰ পৰা আপোনালোকে বামনাটি আৰু অনন্তমূল আপুনি কিনি আনক আৰু বহাগৰ নতুন বছৰতে আপোনালোকে ধাৰণ কৰক। তেতিয়া আপোনালোকে শুভ ফল লাভ কৰিব। এতিয়া আহো বৃষ ৰাশিৰ নৱবৰ্ষৰ ৰাশিফল। বৰ্ষচক্ৰ আৰম্ভ হোৱাৰ লগে লগেই বৃষ ৰাশিৰ দ্বিতীয়ত চন্দ্ৰ, পঞ্চমত কেতু, কৰ্মস্থানত মংগল, শনি, আইভাৱত বুধ, শুক্ৰ, ৰাহু আৰু ব্যয় স্থানত ৰবি, গুৰু অৱস্থান কৰিছে। ৰাশিপতি শাৰীৰিক দিশত উন্নত হোৱাৰ লগতে মানসিক উন্নত, পুৰণি অসুখৰ পৰা নিৰাময় হোৱা দেখা যায়। ঘৰত কোনো শুভ কৰ্ম আদিৰ সংকেতো দেখা যায়। শুক্ৰৰ শুভ প্ৰভাৱে বছৰৰ আৰম্ভণিতে সম্পদ লাভ আৰু সন্মান বৃদ্ধি, পাৰিবাৰিক সুখ সমৃদ্ধিৰ লগতে ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ, প্ৰশাসনৰ লগত জড়িত ব্যক্তিৰ যথেষ্ট উন্নতিৰ যোগ ঘটিব।
বছৰৰ আৰম্ভণিতে গুৰু দ্বাদশস্থ হৈ অৰ্থ ব্যয়ৰ যোগ ঘটাব যদিও বহাগ মাহৰ শেষৰ পৰা গুৰু ৰাশিস্থ হৈ বছৰৰ শেষলৈকে মানসিক উন্নতি, গৃহে শুভ কৰ্ম, পাৰিবাৰিক উন্নতি, সামাজিক কৰ্মৰ ব্যক্তিগত ৰাশি চক্ৰ বৃহস্পতি অশুভ স্থানত অৱস্থান কৰা ব্যক্তি শৰীৰত হৃদৰোগৰ সম্ভাৱনা, বুকুৰ বিষ, মুখৰ ঘাঁ, লিভাৰৰ অসুখ, স্মৃতিশক্তি লোপ পোৱা আৰু ভাগ্যৰ অৱনতি ঘটাৰ লগতে উচ্চ শিক্ষাৰ্থীৰ ক্ষেত্ৰত নানান খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। গুৰুৰ প্ৰভাৱে বিবাহত বাধা, দাম্পত্য সুখ হানি কৰিব পাৰে। ৰবিৰ প্ৰভাৱে জেঠ মাহলৈ চকুৰ অসুখ, মূৰৰ বিষ, ব্ৰণ ৰোগ, অগ্নিভয়, তাপজনিত ৰোগ, জ্বৰ, চৰ্দি আদিৰ শংকা দিব পাৰে। আহাৰ মাহৰ পৰা ইয়াৰ উপশম ঘটিব যদিও কাতি মাহ আৰু পুহ মাহত ইয়াৰ পুনৰাবৃত্তি ঘটিব পাৰে। বহাগ জেঠ মাহত মংগল দশম, একাদশত অৱস্থান কৰি ভূমি সম্পত্তি লাভ, গৃহলাভ, নিৰ্মাণ আদিৰ যোগ উন্নত হ'ব। কৃষিকাৰ্য নাইবা কৃষিজাত সামগ্ৰীৰ লগত জড়িত ব্যক্তিৰ আৰ্থিক উন্নতি সম্ভৱ। আহাৰ শাওণ মাহত মংগল ৰাশিস্থ হৈ অস্ত্ৰ অগ্নি যান বাহন ভয় দেখা যায়। ৰক্ত দূষিত কষ্ট, অস্ত্ৰোপচাৰ, পিত্তৰোগ, শৌচ, দন্ত পীড়া আদিৰ প্ৰভাৱ পৰাৰ লগতে পাৰিবাৰিক অশান্তি, অৰ্থব্যয়, মানসিক উদ্বিগ্নতাৰ বৃদ্ধি হ'ব পাৰে। আহিন কাতি মাহত মংগলৰ কিছু অশুভ প্ৰভাৱ পৰিব যদিও আঘোণ মাহৰ পৰা বছৰৰ শেষলৈকে মংগলৰ অশুভ প্ৰভাৱ দেখা যায়। ধনপতি বুধ আৰম্ভণিতে একাদশত নিচস্থ হৈ অৱস্থান কৰাত অপ্ৰত্যাশিত ব্যয় বৃদ্ধিয়ে সাময়িক অৰ্থভাৱৰ সৃষ্টি হ'ব পাৰে। আহাৰ মাহৰ পৰা বুধ শুভ প্ৰভাৱে ধনাগমনৰ যোগ বৃদ্ধি কৰাৰ লগতে সম্পদ লাভ আৰু আত্মীয়ৰ সৈতে স্বজনৰ প্ৰীতিৰ যোগ ঘটিব। সন্মান লাভ, প্ৰতিভাৰ স্বীকৃতিৰ লগতে পঞ্চসপ্পতি হিচাপে উচ্চ শিক্ষাৰ্থীৰ বিদ্যাত সুনাম অৰ্জনৰ যোগ ঘটিব। বাণিজ্যিক বিভাগৰ ছাত্ৰ ছাত্ৰী, বেংকিঙৰ ছাত্ৰ ছাত্ৰী বিদ্যাত সুফল লাভ আৰু উন্নতমানৰ বিদ্যা লাভৰ যোগ ঘটিব। অৱশ্যে উচ্চ শিক্ষাৰ ভাৱ ৰাশিত বুধ বছৰৰ আৰম্ভণিৰে পৰা নিচস্থ হৈ অৱস্থান কৰি বছৰৰ শেষলৈকে বিদ্যাৰ্থীৰ সিদ্ধান্তত খেলিমেলিৰ যোগ দেখা যায়। কষ্টানুসাৰে ফল লাভত বাধা আহিব। শাৰীৰিক চৰ্মৰোগ আদিৰ প্ৰভাৱে বিদ্যাৰ্থীসকলৰ আত্মবিশ্বাস লাঘৱ কৰিব পাৰে। কেতুৰ প্ৰভাৱে উচ্চ শিক্ষাৰ্থীসকলে বিদেশত বিদ্যা লাভৰ যোগ, বিদ্যা সংক্ৰান্তত বিদেশ ভ্ৰমণৰ যোগ ঘটিব। প্ৰাথমিক বিদ্যাৰ্থীৰ ক্ষেত্ৰত ৰবি দ্বাৰা প্ৰায় শুভ ফল দেখা যায় যদিও বহাগ জেঠ আৰু কাতি মাহত কিছু অশুভ প্ৰভাৱ দেখা যায়। দশমপতি শনি বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে দশমত স্বগ্ৰহী হৈ অৱস্থান কৰি বৃষ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত নিবনুৱা কৰ্মলাভৰ যোগ দেখা যায়। শনিৰ প্ৰভাৱে যোগ্য ব্যক্তিৰ চৰকাৰী চাকৰি লাভৰ যোগো দেখা যায়। কাৰিকৰী বিভাগ, ৰাস্তা ঘাট পদূলি নিৰ্মাণ, গৃহ নিৰ্মাণ, প্ৰশাসন বিভাগ, কোৰ্ট কাছাৰী আদিও কৰ্মসংস্থানৰ যোগ উন্নত হ'ব। কৰ্মৰত ব্যক্তিৰ প্ৰমোচন, বিদ্যা পদোন্নতি, আৰ্থিক উন্নতি, কৰ্মক্ষেত্ৰত সন্মান লাভ, শত্ৰু পৰাভূত, ওপৰালৰ মন জয় কৰি পূৰ্বৰ আশাসমূহ দূৰ হ'ব। সপ্তমপতি মংগল আৰম্ভণিতেই কৰ্মস্থানত অৱস্থান হোৱাত কৃষি বিভাগ, চিকিৎসা বিভাগ, ভূমি সংৰক্ষণ, ফৰেষ্ট বিভাগ আদিত কৰ্মলাভৰ যোগ ঘটাৰ দেখা যায় আৰু বাণিজ্যিক সম্প্ৰসাৰণ ঘটি ধন ঘটাৰো সুযোগ লাভ আহিব। আহাৰ মাহৰ পৰা মংগলৰ প্ৰভাৱে ব্যৱসায়ত লোকচানৰ শংকা আৰু বিবাহ সম্পন্নত খেলিমেলি তথা সন্মান হানি হ'ব পাৰে। দাম্পত্য কলহ বৃদ্ধিৰ যোগ, পাৰিবাৰিক অশান্তি বৃদ্ধি পাব। আহিন কাতি আৰু ফাগুন চ'ত মাহত মংগলৰ শুভ প্ৰভাৱ দেখা যায়। ব্যৱসায় বাণিজ্যত উন্নতিৰ লগতে বিবাহৰ নতুন যোগাযোগ বাঢ়িব। একাদশত ৰাহু বিপথে অৰ্থনা, কিন্তু কেতু পঞ্চমে থাকি ৰাজ সন্মান সুখ সম্ভৱ, অৰ্থলাভ ও পুণ্য সঞ্চয় হ'ব। মাটি বাৰীৰ পৰা আয় হ'ব। শাৰীৰিক ক্ষেত্ৰত শুভ, কিন্তু অৰ্থৰ ক্ষতিৰ কিছু আকাংক্ষা দেখা যায়। ৰবি ৰাহু বৃহস্পতিৰ কাৰণে অৰ্থদণ্ড, বিত্তনাশ আৰু শাৰীৰিক পীড়াত কষ্ট দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত এই বছৰটো বিভিন্ন দিশত আকাংক্ষাৰ মাজতেই পাৰ হ'ব। আত্মীয় স্বজনৰ পৰা সুদৃষ্টি নাথাকিব। এতিয়া চাওঁহক স্বাস্থ্য। বছৰৰ আৰম্ভণিতে নানা দিশে বহুতো বাধা বিপত্তিৰ মাজেৰে পাৰ হ'ব। স্নায়ু পীড়া, কমৰৰ বিষ আদিৰ দুৰ্বিষহ হ'ব পাৰে আৰু ভুল চিকিৎসাৰ সম্ভাৱনা হোৱা দেখা যায়, কিন্তু বিপদৰ পৰা ভয় নাই। আৰু চাকৰি ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব চাওঁকচোন। এই বছৰ আপোনালোকৰ ৰাশি চক্ৰৰ বিচাৰ মতে দেখা যায় যে একাদশত শুক্ৰ তুংগস্থ মীন ৰাশিত অৱস্থান কৰি বুধৰ লগত যুতি হোৱাত
আৰু শুক্ৰ ৰাশি অধিপতিৰ কাৰণে প্ৰচুৰ অৰ্থৰ উপাৰ্জন হ'ব, কিন্তু দ্বাদশত ৰবি বৃহস্পতিৰ জ্যোতিত ন্যায্য প্ৰাপ্তিত বাধা। আৰু নৱমে শনি আৰু মংগলে ভুল সিদ্ধান্তৰ ফলত চাকৰিত স্থানান্তৰ, ব্যৱসায়ত কিছু কষ্ট, কোৰ্ট কছাৰী মামলা মোকৰ্দমা আদিৰ হোৱাৰো যোগ দেখা যায়। জেদ ভাৱ এৰি বুজাবুজিৰ মাজেৰে আগবাঢ়ক। আৰু ধন ভাৱ, মোটামুটি ধন ভাৱ আপোনালোকৰ ভালেই হ'ব। যিদৰে আয় হ'ব সেইদৰে খৰচো বৃদ্ধি হ'ব, সঞ্চয় হ'ব, মান সন্মান সুনামো বৃদ্ধি হ'ব। আৰু প্ৰতিকাৰ হিচাপে এটা লোহাৰ আঙুঠি সোঁহাতৰ মধ্যম আঙুলিত ধাৰণ কৰক। শ্বেতবেৰলা আৰু বামন হাতীৰ মূল ধাৰণ কৰিও আপোনালোকে শুভ ফল লাভ কৰিব। আৰু প্ৰতি শুক্ৰবাৰে মাতা মহালক্ষ্মীৰ শ্ৰী সূক্ত পাঠ কৰক। প্ৰতি শনিবাৰে কলা পৰুৱাক খাদ্য দান কৰক। চেনি বা আটা মিলাই পেলাই আপোনালোকে খাব দিয়ক, মাছকো দিব পাৰে। আহক এতিয়া আমি চাওঁ মিথুন ৰাশিৰ অসমীয়া ৰাশিফল। বৰ্ষৰ আৰম্ভণিতেই মিথুন ৰাশিতেই চন্দ্ৰ, চতুৰ্থত কেতু, ভাগ্যস্থানত মংগল শনি, কৰ্মস্থানত বুধ শুক্ৰ ৰাহু আৰু একাদশত বৃহস্পতিয়ে শুভ ফল নিৰ্ণয় কৰিছে। মংগলৰ অশুভ প্ৰভাৱৰ ফলত বিবাহ উপযুক্ত ব্যক্তিৰ বিবাহত নানান খেলিমেলি, যোগাযোগত বাধা, বিবাহ সম্পদ শত্ৰু বৃদ্ধি, অৰ্থৰ অপব্যয়, সন্মানহানি আৰু বিবাহ বিচ্ছেদৰ লগতে পাৰিবাৰিক অশান্তি, দাম্পত্য কলহৰ সৃষ্টি হ'ব পাৰে। ৰাশিপতি বুধ একাদশত ত্ৰিষষ্ঠ হৈ অৱস্থান কৰাত আৰম্ভণিতে নাৰ্ভৰ ৰোগ, স্মৃতিশক্তি লোপ আৰু আত্মীয় বিৰোধ আদিৰ লগতে আৰ্থিক অপচয়, আয় হ্ৰাসৰ শংকা বাঢ়িব পাৰে। আহাৰ মাহৰ পৰা বুধৰ শুভ প্ৰভাৱে মিথুন ৰাশিৰ ব্যক্তিৰ মানসিক উন্নতি, আৰ্থিক উন্নতি, শাৰীৰিক দিশত পূৰ্বৰ আসোঁৱাহসমূহ দূৰ হ'ব, বন্ধুৰ দ্বাৰা সহায় লাভ, প্ৰেম প্ৰণয়ত সুফল লাভ, বিবাহৰ যোগাযোগ চলিব যদিও মংগলৰ কিছু প্ৰভাৱ বিবাহত খেলিমেলিৰ শংকা থাকিব পাৰে। আৰম্ভণিৰে পৰা কেতু চতুৰ্থত নিচস্ত হৈ বছৰৰ শেষলৈকে অৱস্থান কৰি প্ৰাথমিক বিদ্যাৰ্থীৰ বিদ্যাত খেলিমেলি, বাধা আৰু উন্নতমানৰ বিদ্যা লাভত আখুৱা, বন্ধু বিচ্ছেদ, প্ৰেম প্ৰণয়ত অৰ্থব্যয়, সন্মানহানি আদিৰ লগতে বন্ধুৰ দ্বাৰা বিপদে পৰিচালিত হোৱা দেখা যায়। নিচাজাতীয় দ্ৰব্য সেৱন আৰু অংশীদাৰী ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে। জেঠ মাহৰ পৰা দ্বাদশত বৃহস্পতিৰ দৃষ্টি কেতুৰ ওপৰত থকাত কিছু অশুভত্ব হ্ৰাস হ'ব যদিও গুৰু চণ্ডাল যোগৰ ফলত গুৰুস্থানীয় ব্যক্তিৰ দ্বাৰা সন্মানহানি, মত বিৰোধৰ সৃষ্টি হ'ব পাৰে। আৰম্ভণিতে পঞ্চমপতি শুক্ৰ দশমত তুংগী হৈ অৱস্থান হোৱাত উচ্চ শিক্ষাৰ্থীৰ বিদ্যাত সুফল লাভ হোৱা দেখা যায়। সপ্তমপতি গুৰু বৃহস্পতি জেঠ মাহৰ পৰা দ্বাদশস্থ হোৱাত ব্যৱসায় বাণিজ্য আয়তকৈ ব্যয়ৰ পৰিমাণ বৃদ্ধি হৈ লোকচানৰ সন্মুখীন হোৱা দেখা যায়। বিশেষকৈ বিদ্যাৰ লগত জড়িত ব্যৱসায় যেনে কিতাপ কাগজ, ছপাশাল, বিজ্ঞানৰ ব্যৱসায় বা স্কুল কলেজ আদিত পূৰ্বৰ তুলনাত আয় হ্ৰাস হ'ব আৰু কিছু স্থানত লোকচানৰ শংকাও আহিব পাৰে। এই বছৰ মিথুন ৰাশিৰ অধিপতি বুধ নিচস্ত থাকিলেও তুংগস্থ শুক্ৰই আপোনালোকক বাধা দূৰ কৰিব। পূৰ্ণ সফলতা নহ'লেও 70-80% সাফল্য আপুনি লাভ কৰিব। শনি মংগল নৱমত অৱস্থানে কিছু উন্নতিৰ বিঘ্ন ঘটিব পাৰে, কিন্তু ৰাহুৰ দ্বাৰা আপোনালোকৰ সুফল হ'ব। ৰবি আৰু বৃহস্পতিয়ে আপোনালোকৰ সকলো দিশে সাহায্য হ'ব। এই বছৰ সকলো দিশেই উন্নতিও দেখা যায়। লটাৰী ক্ষেত্ৰত উপাৰ্জনৰ যোগ, কিন্তু মাজে সময়ে ভুল সিদ্ধান্তৰ কাৰণে অসুবিধাত পৰিবও পাৰে। শাৰীৰিক মানসিক দিশত যথেষ্ট শুভ ফলপ্ৰদ। এতিয়া চাওঁ আহক স্বাস্থ্য কেনে যাব। এই বছৰ শাৰীৰিক পীড়াৰ যোগ তেনেধৰণৰ নাই যদিও মাজে মাজে অসুস্থতাৰ লক্ষণ দেখা যায়। শৰীৰক লৈ চিন্তা থাকিলেও কোনো বিপদ কিন্তু নাই। আৰু চাকৰি সম্পত্তি ব্যৱসায় কেনে হ'ব চাওঁ আহক। থুলমূলকৈ কিছু সাংসাৰিক অশান্তিৰ মাজতেও চলি যাব পাৰিব আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ যোগো দেখা যায় যদিও মাজত কাঁইটৰ দৰে কিছু অশান্তিৰ যোগ অনুভৱ হ'ব। বিশেষ ক্ষেত্ৰত কিছু ভুল সিদ্ধান্ত ল'ব পাৰে, সাৱধান থাকক। আমদানি ৰপ্তানি ব্যৱসায়ত লাভ দেখা যায়। লোহা কয়লা আদি খনিজ পদাৰ্থ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত লাভ। কৃষিকাৰ্যত জড়িত অথবা চৌখিন দ্ৰব্যৰ ব্যৱসায়ৰ লগত যিসকল জড়িত আছে তেওঁলোকৰ ক্ষেত্ৰতো আজি এইবাৰ লাভৱান হ'ব পাৰিব। বা সাজ সজ্জা, কেটাৰিং, এণ্টেৰিয়ৰ ডেকৰেশ্যন যিবিলাকে কৰে তেওঁলোকৰ ব্যৱসায়ত যথেষ্ট লাভ হ'ব। কেমিকেল দ্ৰব্য, বেশভূষা বা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত যথেষ্ট উন্নতি। ৰাসায়নিক যৌগ উৎপাদনকাৰীসকলৰ ক্ষেত্ৰতো এইবাৰ প্ৰসাৰ লাভ। একাদশত ৰবি
আৰু বৃহস্পতিৰ অৱস্থানে এই বছৰ আপোনালোকৰ লোহাত হাত দিলেও ই সোণ হৈয়েই পৰিব। জীৱনৰ গতিপথেই সলনি হ'ব। এতিয়া চাওঁহক ধন ভাৱ কেনে হ'ব। এই বছৰ স্থায়ী সম্পদ মাটি বাৰী বৃদ্ধিৰ যোগ আৰু ক্ষেত্ৰ বিশেষে 1 তলাৰ পৰা আপোনালোকে 2 মহলা 3 মহলা বনাবও পাৰিব, অৰ্থাৎ একাধিক ঠাইত আপোনালোকৰ গৃহ ফ্লেট হোৱাৰো যোগ দেখা যায়। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আৰু প্ৰতিকাৰ হিচাপে আপোনালোকে যেনেকৈ শ্বেতবেৰালৰ মূল আৰু অনন্ত মূল পূজাৰ দোকানত পোৱা যায়, সেয়া বহাগৰ 7 দিনৰ ভিতৰত আপোনালোকে আনি পৰিধান কৰক, কিছু সুফল দেখা যাব। তাৰ উপৰিও যিহেতু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত গুৰু বৃহস্পতি ৰাহু আৰু কেতু বেছিকৈ অশুভ প্ৰভাৱ দেখা গৈছে এই বছৰটোত, গতিকে বৃহস্পতিবাৰে নিৰামিষ ভোজন কৰি পিছবেলা এগছি ঘি চাকি জ্বলাওক। ৰাতিৰ আহাৰৰ লগত অলপ ঘি খাব আৰু এটা চন্দাল ভোজন কৰাই দিব।